হেই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰতো ভালেই। আজি আকৌ অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া ৰাতিপুৱা শুই উঠি মই ব্ৰাছ কৰি মই মাৰ কাৰণে চাহ বনাইছোঁ। মায়ে ক'লে চাহ অলপ বনাবি যা। আৰু এয়া মোৰ কপালত থকা একদম গুটিটো আৰু চুলিখিনি ইগন'ৰ কৰিব হা। মই শুই উঠি মুখ চুখ ধুই মেলি একদম ধুনীয়াকৈ আহিলোঁ। চাহ কাপহে বনাইছোঁ। চুলি তুলি ফনুৱাই নাই মানে অন্য নিচিনাকৈ মানে ষ্টাইল কৰি মই ভিডিঅ' বনাওঁ। সেইকাৰণে মানে যেনেকৈ আছোঁ তেনেকেই মই বনাই দিছোঁ। আৰু এয়া মই ধুনীয়াকৈ মোৰ চাহ হৈ গ'ল। মালে আৰু মোলে বাকিছোঁ। সেইফালৰ পৰাই ভণ্টি মাত দি কৈছে ময়ো উঠিলোঁ, মুখখন ধুই অহালৈকে তই মোৰ চাহ কাপো বাকি থৈ দে। সেইকাৰণে তাইৰ কাৰণেও চাহ কাপটো বাকি থওঁ। আৰু এয়া দেখিছেনে, মই বনাইছিলোঁ দেই একদম ধুনীয়াকৈ একদম তিল পিঠা। কি হৈছে নাজানো আৰু যিখিনি পাৰিছোঁ বাৰু বনাবলৈ চেষ্টাটো কৰিছোঁৱেই। আৰু লগতে তেল পিঠাও আছে। তেল পিঠাখিনি ভণ্টিয়ে বনাইছিলে। অলপ মানে কি হ'ল, জ্বলিলে। যি কি নহওক, যিমানখিনি বনাইছে মানে ভালেই হৈছে। অলপ মাজত মানে জ্বলিবই আৰু এয়া ধুনীয়াকৈ মই দুটা পিঠা চাহ ধুনীয়াকৈ সজাই মেলি এতিয়া মাক দিমগৈ। আৰু এয়া দেখিছে নহয়, মই মাক চাহ দিবলৈ আহোঁতে আমাৰ ছাগলী পোৱালিকেইটাকো লাগে চাহ খাবলৈ। মানে সিহঁতক আমি যিয়ে নাখাওঁ কিয় চব ভাগ লাগে। আৰু দোকানখন খুলি থ'লেতো সিহঁতক চিপছৰ পেকেট খুৱাই থাকিব লাগে। ইমানকৈ মানে নাযায় চৰিবলৈ, ঘৰতে একদম থাকে আৰু সিহঁতক খাই থাকিবলৈ লাগে। এয়া দেখিছে নহয়, ইটোৰ পিছত সিটোৱে একদম ধুনীয়াকৈ জঁপিয়াই উঠি আছে। সিহঁতক সৰুৰ পৰাই তেনেকুৱা অভ্যাস কৰা হৈ গ'ল যে, সেইকাৰণে এতিয়া আৰু ঘাঁহ বন ইমান নাখায়, এইখিনিকে খাই থাকে। আৰু ইও আহি গ'ল। এতিয়া চাব দে, সি একদম মানে গম পাই গ'ল যে কিবা খাইছোঁ বুলি দৈ আহি এতিয়া মাক ওচৰত উঠিবহি। আৰু এইকেইটাতো ক'বই নোৱাৰি, এইকেইটা আৰু কাহিনী বহুত ক'লা পোৱালিকেইটা কাহিনী। আৰু ই দেখিছেনে, একদম চাবলৈ মেলিবলৈ নাই, একদম উঠিয়ে দিলে মাক ওচৰত। মায়ে সেয়া দুখ পালে, দিছে সিহঁতক এতিয়া। আৰু মাহীহঁতৰ ঘৰত গ'লোঁ। সিহঁতৰখিনিক কৈ থৈছিলোঁ যে মই যাম, মোৰ কাৰণে আম কেইটামান আনি থবি, ধুনীয়াকৈ খাম আমি গোটেইখিনিয়ে। আৰু সেইমতে সিহঁতি আমো আনি থৈছে। মই ধুনীয়াকৈ সেইখিনি বাকলিখিনি গুচাই লওঁ। গুচাই লৈ মই মামা ছোৱালীজনীক কৈছোঁ তই আহিবি ৰেড চিলিটো লৈ। আৰু তাই মানে কিবা বন চাফা কৰি আছে। আৰু মই এয়া ধুনীয়াকৈ আমৰ বাকলিখিনি গুচাই আছোঁ। আৰু এতিয়া আমখিনি মানে কি হয়, খাবলৈ ভয় হয় মানে। মাহঁতে কয় আম খালে এতিয়া মুকলি ওলাব কিবা কিবিহে। হ'লেও মানে আমাৰ নিচিনা ৰাক্ষসবোৰত ক'ত ৰখিবলৈ ধৈৰ্য আছে। আৰু এয়া চবেই ধুনীয়াকৈ খাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।